হাই, মই ৰত্নদত্ত SSG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যি 1000 টকা ৰেচন কাৰ্ড থকা হোল্ডাৰক দিয়া বুলি কৈছে, সেই টকাটো আপোনালোকে কেনেকৈ পাব আৰু কি কি ডকুমেণ্ট লাগিব। ইতিমধ্যে এটা ঘোষণা হৈছে যে মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল মহিলাৰ নামত ৰেচন কাৰ্ড আছে, সেই মহিলাসকলৰ একাউণ্টত 1000 টকাকৈ দিয়া হ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, ষ্টেট গভৰ্ণমেণ্টৰ নহয়। গতিকে এইটো কোনো ফেক নিউজ নহয় গতিকে আপোনালোকে এই টকাটোৰ কাৰণে আবেদন কৰিব লাগিব। আৰু আবেদন প্ৰক্ৰিয়া জুন মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। এই আবেদন কৰিবৰ কাৰণে আপোনালোকে ডকুমেণ্ট লাগিব: আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড আৰু আপোনালোকৰ ইনকাম চাৰ্টিফিকেট। যাৰ ইনকাম 2 লাখ টকাৰ তলত আছে বছৰি যাৰ ইনকাম 2 লাখ টকাৰ তলত আছে, তেওঁলোকে এই স্কিমৰ কাৰণে, এই যোজনাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তাৰ কাৰণে ডকুমেণ্ট আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট লৈ পেলাই আপোনালোকৰ যিকোনো ওচৰৰ কম্পিউটাৰ চেণ্টাৰত যাব। তাত গৈ খাদ্য আৰু যোগান যি পৰ্টেল আছে, খাদ্য আৰু যোগানৰ যি পৰ্টেল আছে, সেই পৰ্টেলত গৈ আবেদন কৰিব লাগিব। সেইটো আপোনালোকৰ ওচৰৰ যি চেণ্টাৰ আছে তেওঁলোকক ক'লেই হ'ল যে মই 1000 টকাৰ কাৰণে আবেদন কৰিব আহিছোঁ, যিটো ৰেচন কাৰ্ডত দিম বুলি কৈছে। আৰু এইটো খাদ্য আৰু যোগান দপ্তৰৰ যিটো ৱেবছাইট আছে, তাত গৈ আবেদন কৰিব লাগিব। গতিকে তাত ক'লেই আপোনালোকক এইটো আবেদন কৰি দিব। গতিকে দেৰি নকৰি আপোনালোকে সোনকালে এইটো আবেদন কৰক, কাৰণ এইটো ডেট বেছি দিন দিয়া নাই, জুন মাহলৈকে দিছে। জুন মাহৰ ভিতৰত আপোনালোকে এইটো আবেদন কৰিব লাগিব। আৰু ডকুমেণ্ট যিটো আপোনাৰ ইনকাম চাৰ্টিফিকেট যদি নাই, তেন্তে আপোনালোকৰ যি চাৰ্কেল অফিচ আছে ওচৰতে, চক্ৰ বিষয়া অফিচ, তাত গৈ পেলাই আপোনালোকে আবেদন কৰিব ল'ব লাগে। নহ'লে আপোনাক অনলাইন আবেদন কৰি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো ল'ব পাৰিব। গতিকে সোনকালে কৰি পেলাই আপোনালোকে এইটো আবেদন কৰক আৰু 1000 টকা আপোনালোকৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।